নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ হৈছে এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। কি নটিফিকেশ্যন সবিশেষ জনাম চাবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিলে পাইছে এখন নটিফিকেশ্যন আহিছে গভট অফ আছাম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল আছাম ছেক্ৰেটেৰিয়েট চিভিল ব্লক 3 দিছপুৰ গুৱাহাটীৰ পৰা। আৰু এটাখনত কি লিখা আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। এক্সিকিউটিভ অৰ্ডাৰ Subject: restriction on the grant of the leaves officers in view of the ensuring Assam Legislative Assembly election 2026. In view of ensuring Assam Legislative Assembly election 2026, the all administrative officers and deem it essential for the smooth, transparent and timely conduct of the entire electoral process. Therefore, in the interest of the public service and ensure the election related duties, no leave of any kind of earned leave, committed leaves, etc. shall be applied for the granted to any officers including IAS, ACS, ALRS officer for the period effective from March 2026 to May 2026 until the completion of the entire election process. এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ চাবিদসকল, যেহেতু অহা মাৰ্চ মাহৰ পৰা যি মে' মাহৰ ভিতৰত যি অসম যি লেজিসলেটিভ এছেম্বলি ইলেকশ্যন হ'ব, যেহেতু MLA ইলেকশ্যন বুলি কোৱা হয় সাধাৰণতে, এই যি MLA ইলেকশ্যন হ'ব আৰু এই MLA ইলেকশ্যনৰ পৰিলক্ষিতত যেহেতু যিসমূহ ছুটি আছিলে সেই ছুটিসমূহ বাতিল কৰা হৈছে। এই সময়ত আপোনালোকে কোনো ধৰণৰ আৰ্ণ লিভ বা কমিটেড লিভ ল'ব নোৱাৰিব। কিন্তু যেহেতু কেজুৱেল লিভসমূহ আপোনালোকে লৈ থাকিব পাৰিব, যেহেতু কেজুৱেল লিভ হঠাতে ল'বলগীয়া যি লিভসমূহ আপোনালোকে ইয়াত ল'ব পাৰিব, কিন্তু আৰ্ণ লিভ বা কমিটেড লিভ আপোনালোকে এই সময়ত ল'ব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। যেহেতু এই যি ইলেকশ্যন পিৰিয়ডত আপোনালোকে যেহেতু মাৰ্চ 2026 পৰা মে' 2026 ভিতৰত আপোনালোকে এই ছুটিসমূহ এপ্লাই কৰিব নোৱাৰিব বা ল'ব নোৱাৰিব। যেহেতু এই ইলেকশ্যন প্ৰচিডিঅ'ৰটো স্মুথলি কণ্ডাক্ট কৰিবৰ বাবে এই যি অফিচাৰসকলৰ যি ছুটিসমূহ বাতিল কৰিছে। আপোনালোকে এই ছুটিসমূহ ল'ব বিচাৰিলে আপোনালোকৰ প্ৰপাৰ ডকুমেণ্টেশ্যন আপোনালোকৰ প্ৰয়োজন হ'ব, আপোনালোকৰ প্ৰুফ লাগিব, আপোনাক তেতিয়াহে এই ছুটিসমূহ ল'ব পাৰিব। তথাপিও আপোনালোকক এই ছুটিসমূহ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাহ্য কৰিব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত কেজুৱেল লিভসমূহ আপোনালোকে লৈ থাকিব পাৰিব। ইয়াত কেজুৱেল লিভৰ কথা কোনো ধৰণৰ উল্লেখ কৰা নাই। সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু আপোনালোকে অহা মাৰ্চ 2026 পৰা মে' 2026 ভিতৰত কোনো ধৰণৰ আৰ্ণ লিভ বা কমিটেড লিভ আপোনালোকে ল'ব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। চাবিদসকল ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।